নমস্কাৰ বন্ধুসকল, যিসকল মানুহে আসাম টাইপ ঘৰ এখন বনাম বুলি ভাবিছে, আজি এই ভিডিঅ'টো সেইসকল মানুহৰ কাৰণে আজিৰ ভিডিঅ'টো। আজি মোৰ এই ভিডিঅ'খনত আপোনালোকে চাই আছে যে 4টা বেডৰুম থকা এখন আসাম টাইপ ঘৰ। আপোনালোকে চাই আছে এই ঘৰখন আপোনাৰ ইমান ধুনীয়া এখন ঘৰ। এই ঘৰখনত আছে আপোনাৰ এটা ড্ৰয়িং ৰুম আৰু আপোনাৰ দুটা বাৰান্দা। ইয়াত দুটা বাৰান্দা আছে। এইটো যিটো এটা ফাৰ্ষ্টত যিটো বাৰান্দা ইয়াত দেখা পালে, এইটো এটা ফাৰ্ষ্টত এইটো বাৰান্দা। তাৰপিছত আৰু এটা হ'ল নেক্সট এইটো এটা বাৰান্দা। এইটো হ'ল বাৰান্দাটো আপোনালোকে ধুনীয়াকৈ চোফাৰ চিট থৈ দিব পাৰিলে এখন ধুনীয়া বাৰান্দা হয়। ইপিনে অপেন ডোৰ এটা থাকিব, বাৰান্দাৰ লগফালে অপেন ডোৰ এটা থাকিব। তাৰপিছত বন্ধুসকল, ইয়াত ফাৰ্ষ্টত বাৰান্দাৰ পৰা সোমাই গৈ পেলাই ড্ৰয়িং ৰুম আপোনালোকে দেখা পালে, ফাৰ্ষ্টত এটা ড্ৰয়িং ৰুম আছে। পিছত ড্ৰয়িং ৰুমৰ লগত আৰু এটা বেডৰুম এটা। পিছত ড্ৰয়িং ৰুমৰ পৰা ভিতৰত গৈ পেলাই আপুনি পাব কিটচেন। আপোনাক দেখা পালে ধুনীয়া এখন কিটচেন। কিটচেনৰ লগত আগফালে এটা বেডৰুম। তাৰপিছত সৰু এটা কৰিডৰ দি পেলাই এইফালে দুটা চাইডে দুটা বেডৰুম আৰু এইটো কৰিডৰ দি আপুনি ঘৰৰ বাহিৰ ফালে যাব পাৰিব। এইখন ঘৰত আছে আপোনাৰ ঘৰখনত আছে এটা ডাইনিং আৰু কিটচেন একলগত আছে আৰু 4টা বেডৰুম থকা এখন আসাম টাইপ ঘৰ। তাৰপিছত বন্ধুসকল আছে একদম ধুনীয়া এটা ড্ৰয়িং ৰুম। তাৰপিছত আপোনালোকে দেখা পালে বাৰান্দাৰ ষ্টাইলটো অলপ বেলেগ ডিজাইনৰ হ'ব। দুটা বাৰান্দা আছে ইয়াত, মানে এটা বাৰান্দা আছে আপোনাৰ একদম মেইন দৰজাৰ ফ্ৰণ্টে এটা বাৰান্দা। তাৰপিছত ছাইডত এটা বাৰান্দা, এইটো আপোনাৰ অপেন ডোৰৰ ছাইডে ফালে বাৰান্দাখন আছে। আপোনালোকে ইচ্ছা কৰিলে এই ঘৰখন বহুত ধুনীয়া কৰি বনাব পাৰে। আমি এই ঘৰখনৰ এলিভেশ্যন ফটোটো আমাৰ থাম্বনেইলত লগাই থ'ম। আপোনালোকে এই ডিজাইনটো চেম বনাব পাৰে। আৰু ৰুমৰ ভিতৰৰ যিটো ডিজাইনৰ ৰুমৰ ভিতৰৰ কণ্ডিশ্যনটো হ'ল এইটো। আপোনালোকক এবাৰ আমি ফ্ৰণ্টৰ ছাইডটো আৰু বেক ছাইডটো এবাৰ দেখাই দিছোঁ, আপোনালোকে চাব। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এইটো আপোনালোকে দেখা পালে, এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এইটো দেখা পালে, এইটো হ'ল ফ্ৰণ্টৰ ছাইড। ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোক জুম কৰি, আপোনালোকে চাই ল'ব। আপোনালোকে এই বাৰান্দাখনত চোফাৰ চিট এটা থ'ব পাৰে মানুহ বহিবৰ কাৰণে। আৰু ইচ্ছা কৰিলে এইটো বেক ছাইডত যিটো বাৰান্দা আছে এইখনতো আপোনালোকে চোফাৰ চিট থৈ দিব পাৰে মানুহ বহিবৰ কাৰণে। এই এনেকুৱা ছিষ্টেমত আপোনালোকে নিজৰ ঘৰখন বনাব পাৰে। এইটো হ'ল বেক ছাইডটো। এইটো আপোনালোকে দেখা পালে, এইটো হ'ল বেক ছাইডটো। এইটো ইমান এই ঘৰখন বহুত ধুনীয়া লাগিছে আপোনালোকৰ কাৰণে স্পেচিয়েলকৈ মই বনোৱা হৈছে এই ড্ৰয়িংটো। আৰু বন্ধুসকল, এইখিনিৰ মাজত আৰু এটা কথা আপোনালোকক কৈ দিওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, অলপ ভিডিঅ'টো দীঘল হ'ব। আপোনালোকে এই ঘৰখনৰ গোটেই জোখ মাপখিনি মই আমাৰ যিটো ডিছক্ৰিপশ্যনত থাকিব, তাত ধুনীয়াকৈ ৰুমৰ চাইজবিলাক কিমান, যে ঘৰৰ দীঘলটো কিমান, বহলটো কিমান স্কুৱাৰ ফিট, কিমান খৰচা হ'ব, গোটেইখিনি মই ডিছক্ৰিপশ্যনত লিখি দি দিম। আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। আৰু বন্ধুসকল, আমি ইয়াত 2D এইটো হ'ল 3D মডেল। আপোনালোকে নিজৰ ঘৰখন বনোৱাৰ আগত আপোনালোকে ৰুমৰ চাইজবিলাক আপোনালোকে এনেকৈ চাব পাৰিব, যেনেকৈ মই দেখাইছোঁ এতিয়া। আপুনি ঘৰখন বনোৱাৰ আগতে 3D মডেলত এনেকৈ ঘৰখন বনাই লৈ পেলাই আপোনালোকৰ যিটো মিস্ত্ৰী ঘৰটো বনাব এই 3D মডেলটো দি দিব। এইটো চাই পেলাই সি ধুনীয়াকৈ আপোনালোকৰ নিজৰ ঘৰটো বনাই দিব পাৰিব। ঘৰখনত একো ভুল নহয়। আৰু বহুত মানুহে ঘৰখন বনায়, তাৰপিছত বেডৰুমবিলাক ছেপাৰেট নহয়, বস্তুখিনি মিলাব নোৱাৰে, বেডৰুমকেইটাৰ চাইজকেইটা মিলাব নোৱাৰে, বহুতখিনি প্ৰব্লেম এটা আহি যায়। এইটো কাৰণে এনেকৈ 3D মডেল বনাই ল'লে আপোনালোকৰ একো অসুবিধা নাহে। আপোনালোকে নিজেই চইচ কৰি বস্তুখিনি ঠিক ঠাক কৰি আপোনালোকে নিজে বনাই ল'ব পাৰিব। আৰু বন্ধুসকল, এই ধৰকচোন আপোনালোকে এনেকৈ 3D মডেল যদি আপোনালোকে বনাব খোজে ধৰকচোন, তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰ পৰা নাম্বাৰটো লৈ মোক কল কৰিব পাৰে। কল কৰি পেলাই আপোনালোকৰ নিজৰ ঘৰৰ ড্ৰয়িংটো মোৰ দ্বাৰা একদম ফ্ৰী বিনামূলীয়া আপোনালোকে মোৰ পৰা আপোনালোকে বনাই ল'ব পাৰিব, এক পইচা নলগাকৈ। তাৰপিছত বন্ধুসকল, ইয়াত আমি এতিয়া আমাৰ স্ক্ৰীণত যিটো আপোনাৰ ডিছপ্লে আছে, ইয়াৰ ডিছপ্লেতে আপোনালোকক এই ৰুমৰ চাইজবিলাক মই এবাৰ শ্বৰ্টকাটকৈ কৈ দি আছোঁ, আপোনালোকে চাই ল'ব। আৰু মোৰ এইটো ঘৰৰ গোটেই A to Z ডিটেইলছ
আমাৰ ডিসক্ৰিপশনত থাকিব আপোনালোকে তাৰ পৰা চাই পেলাই আপোনালোকে নিজৰ কামখিনি ঘৰত কৰিব পাৰে যদি এনেকুৱা ঘৰ এখন আপোনালোকে বনায় এইটো এখন বহুত ধুনীয়া ঘৰ ডিজাইনৰ ঘৰ মই বনাই ড্ৰয়িংটো বনাইছো আপোনালোক পছন্দ হলে বনাব আৰু যদি আপোনালোক এইটো পছন্দ হয় বেলেগ আৰু বহুত ভিডিও থাকিব আপোনালোকে তাৰ পৰা চাই পেলাই হেৰি কৰিব পাৰিব আৰু মন পছন্দ হিচাপে মোৰ পৰা ড্ৰয়িং আপোনালোকে বনাই ল'ব পাৰিব এতিয়া বলক দেৰি নকৰি এতিয়া 2D মডেলত গৈ পেলাই আপোনালোকক ঘৰৰ গুটি জুকমাপবিলাক মই কৈ আছো কিমান আছে এটো হল 2D মডেল আপোনালোকে দেখাবলে বন্ধুসকল এটো হল ঘৰৰ 2D মডেল ঘৰৰ এইটো 2D মডেল ঘৰৰ গুটি জুকমাপবিলাক ওলাব ফাৰ্ষ্টত আমি আপোনালোকক ড্ৰয়িং ৰুমৰ পৰা ড্ৰয়িং ৰুম যেটো আছে এটো ৰুমৰ পৰা দেখাই যাও ড্ৰয়িং ৰুমটো কিমান বহল আৰু কিমান দীঘল গুটিখিনি আপুনি গম পাব ইয়াত দেখিলে 18 ফুট 2 ইঞ্চি আছে যেটো আপোনালোকে দেখা পাইছে ডাইৰেক্ট জুম কৰি আপোনালোক দেখাই দিছো 18 ফুট 2 ইঞ্চি হল এটো এফালে হল 18 ফুট 2 ইঞ্চি আপোনালোক গম পাইছে আৰু লগত যেটো 13 ফুট সাইজ আছে এটো বেডৰুমৰ সাইজ এটো হল এফালে হল 18 ফুট আৰু হল এইটো সাইডে কিমান আপোনালোকে দেখাইছো আপোনালোকে নিজে গম পাব মই অলপ এই যেটো উইন্ডোটো দিছিলো অলপ খিৰকিটো সাইড কৰি দিও তেতিয়া দেখা পাব এটো হল এটো ড্ৰয়িং ৰুমৰ সাইজটো হৈছে আপোনাৰ 18 ফুট 2 ইঞ্চি তাৰ পিছত হল 13 ফুট ধৰকচোন 18 * 13 এই ড্ৰয়িং ৰুমৰ সাইজটো আপোনালোকে ভাবিছে এই ড্ৰয়িং ৰুম সৰু কিন্তু সৰু নহয় বহুত ডাঙৰ ড্ৰয়িং ৰুম একদম বহুত ধুনীয়া ড্ৰয়িং ৰুম তাৰ পিছত বন্ধুসকল আমি এতিয়া বেডৰুমৰ সাইজ কেইটা আপোনালোকক জনাইছো নেক্সট বেডৰুমৰ সাইজটো যেটো বেডৰুমৰ সাইজটো আছে আপোনাৰ তিনটা বেডৰুমৰ সাইজ কিন্তু একে 13 * 13 13 তৰা ৰুম একদম ধুনীয়া সৰু নহয় 13 তৰা ৰুম জুনেও বনাইছে হি গম পাব 13 তৰা ৰুম বিলাক কিমান ধুনীয়া হয় একদম জোখৰ আপোনাৰ তাৰ পিছত বন্ধুসকল নাই এটা আৰু ভুল হল দুটা বেডৰুমৰ সাইজ যেটো তিনটা বেডৰুমৰ সাইজ একেই ৰব মই অলপ বস্তুখিনি মই বনাইছো নাই দুটা বেডৰুমৰ সাইজ বন্ধুসকল একেই আপোনাৰ এইটো বেডৰুমৰ সাইজ আৰু এইটো দুটা বেডৰুমৰ সাইজ 13 * 13 তাৰ পিছত বন্ধুসকল এইটো সাইডৰ যেটো বেডৰুম এইটো অলপ ডাঙৰ আছে আপোনালোকে দেখাইছো এইটো বেডৰুমৰ সাইজটো হৈছে আপোনাৰ অলপ বস্তুখিনি সাইড কৰি দেখাব লাগে 15 ফুট 9 ইঞ্চি আপুনি দেখা পালে এইটো বেডৰুমৰ সাইজটো 15 ফুট 9 ইঞ্চি এফালে এইটো বেডৰুম বহুত ডাঙৰ বেডৰুম হয় আপোনালোকে এইটো সাইজত বেডৰুমটো বনাব আপোনালোকে দেখাত বহুত ভাল লাগিব তাৰ পিছত এইটো সাইডে কিমান আছে আপোনালোক দেখাইছো এফালে আছে 13 বস্তুখিনি ড্ৰয়িংটো বনাওতে টাইম লাগে তাৰ পিছত পাহৰি যাও এইটো কাৰণে অলপ খেলিমিলি হয় কিবাটা যদি মই কোৱাত কিবাটা ভুল বান্তি হয় মোক ক্ষমা কৰিব তাৰ পিছত ধৰকচোন মই ইয়াত যেটো ফুল ডিটেইলছকে ধুনিয়াকে চাই মই ডিসক্ৰিপশনত লিখি দিম আপোনালোকে হেতুহে ফলো কৰিব মই এতিয়া অলপ খেলিমিলি হ'ব পাৰে মই অলপ কম না এটো কাৰণে ধৰকচোন এতিয়া বস্তুটো হল এতিয়া হল আপোনাৰ হেতু বেডৰুম গম পালে আপোন 13 * 15 ফুট 9 ইঞ্চি এটো বেডৰুম আপোনালোকে নিজে গম পাব বেডৰুমৰ সাইজ বিলাক কিমান ধুনীয়া তাৰ পিছত যেটো এটো কৰিডৰটো আছে আপোনাৰ 4 ফুট পাক্কা মই বাৰে বাৰে প্ৰত্যেকটা ভিডিওত কৈ থাকো কৰিডৰটো যে আপোনালোক যদি বনাই বহুত মানে মোক কমেন্টটো কৈ থাকে যে কৰিডৰটো কিমান দিম কিন্তু কৰিডৰটো যেটো কিছুমান মানুহে অলপ জাগাৰ কাৰণে 3 ফুট 3.5 ফুট বনাব খোজে এনেকৈ নবনাব আপুনি জেনেকা ৰুমটো অলপ সৰু কৰি দি পেলাই হলো আপোনালোক কৰিডৰটো 4 ফুট মান ৰাখিব পাৰিলে অলপ বেছিকৈ দিব 4.5 ফুট ৰাখিলে বেছি ভাল কিন্তু 4 ফুটৰ তলত আপুনি দিব নোৱাৰে তাৰ পিছত হল আপোনাৰ 15 ফুট ইফালে আছে আপোনাৰ যেটো আমাৰ এক লগত আছে কিচেন আৰু ডাইনিং ইয়া দেখা পালে কিচেন আৰু ডাইনিং এতিয়া হল কিচেনটো হল আপোনাৰ কিচেন আৰু ডাইনিং দুটা এক লগতে দিয়া হৈছে 20 ফুট 1 ইঞ্চি আছে আপোনাৰ কিচেন আৰু ডাইনিং বলটো আপুনি দেখা পালে এইটো কাৰণে অলপ ডাঙৰ দিয়া হৈছে যে কিচেন আৰু ডাইনিং এক লগত থাকিব তাৰ পিছত ইয়া ইফালে হল আপোনাৰ 20 ফুট 1 ইঞ্চি এইটো সাইডে কিমান আছে আপোনালোক দেখাইছো এইটো সাইডে অলপ মই সাইড কৰিব লাগিব বস্তুখিনি তেতিয়া হলে ধুনিয়াকে মই আপোনালোকক দেখাব পাৰিম এফালে আছে আপোনাৰ 13 এইটো আপোনালোক দেখা পালে 13 * 20 ফুট 1 ইঞ্চি এইটো আপোনালোকে দেখা পালে 20 ফুট 1 ইঞ্চি আপোনালোক ধুনিয়াকে লাহেলে গুটিখিনি মই ধুনিয়াকে আপোনালোকক কৈ আছো এতিয়া এই নেক্সট বেডৰুম আৰু এটা বেডৰুম আছে এটো কিমান আছে এটো আছে আপোনাৰ এফালে আছে আপোনাৰ 15 ফুট আৰু এফালে আছে 13 15 * 13 আপোনালোকে এইটো বেডৰুম বহুত ধুনিয়া সাইজৰ বেডৰুম হয় এটো আপোনালোকে দেখা পালে 15 * 13 তেতিয়া হলে বন্ধুসকল আপুনি লগকে গুটিখিনি গম পালে বাৰান্দাখন আছে আপোনাৰ এফালে 8.5 এফালে আছে 8 ফুট আৰু আপোনাৰ এটো আপোনালোক হিচাপ মিলাই লব ভিডিওটো বহুত দীঘল হৈছে আপোনালোকৰ কাৰণে
সেইটো কাৰণে মই ইয়াত ধুনীয়াকৈ আৰু ঘৰটো বহলটো কিমান দীঘলটো কিমান ধুনীয়াকৈ মই ডিছক্ৰিপশ্যনত লিখি দি দিম। আপোনালোকে তাৰ পৰা আপোনালোকে মোৰ গোটেইখিনি ডিটেইলছ চাই ল'ব। আৰু বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা যদি দৰকাৰ হয় মোক তেতিয়া কল কৰি আপোনালোকে গোটেইখিনি বস্তু মোক জানিব পাৰিব, বুজিব পাৰিব। তে আজিৰ ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।